তো আমি লাস্ট ক্লাস এসেছিল আমার প্রিপারেশন অফ হ্যালো অ্যালকেন না তো আমি স্টার্ট করিম কন্টিনিউ করিম আর নাম্বার 7 মেথড নাকি और 8 হব সেন-মেয়ার্স রিঅ্যাকশন লিখিলা সেন-মেয়ার্স রিঅ্যাকশন লিখিলা কি করেছিল সেন-মেয়ার্স পড়া নাই নাকি পড়িছো নাকি আমি পড়িছিলোঁ ইলেক্ট্ৰফিলিক সাবস্টিটিউশন অফ হ্যালো বেনজিন সেইখিনি পঢ়িছিলোঁ আমি প্ৰিপাৰেশ্যন অফ হ্যালোৰিনৰ এইটো পঢ়িছোঁ এইটো নাম্বাৰ 2 পঢ়িব হয়না প্ৰিপাৰেশ্যন অফ হ্যালোৰিনৰ নাম্বাৰ 2 সেন-মেয়াৰ্স ৰিঅ্যাকশন আছে সো হোৱাট ইজ সেন-মেয়াৰ্স ৰিঅ্যাকশন সেন-মেয়াৰ্স ৰিঅ্যাকশনৰ প্ৰথমে ৰিঅ্যাকশনটো চোৱা সো সেন-মেয়াৰ্স ৰিঅ্যাকশন ইজ দ্য ৰিঅ্যাকশন অফ এনিলিন এনিলিন তো জানা না এনিলিন মানে কি এনিলিন মানে বেনজিনত NH থাকিব লাগিব benzene amine is called aniline na so this molecule is aniline halke mone rakhiba so aniline when treated with sodium nitrite formula NaNO2 and hydrogen chloride HCl so here are two molecules of HCl participate kore acha here kenekwa reaction hoisa from this aniline here je ei duta hydrogen ase এই দুটা হাইড্রোজেন ইয়াৰ পৰা ৰিমুভ হ'ব আৰু ইয়াৰ পৰা এই দুটা হাইড্ৰোজেন ৰিমুভ হ'ব হয়না সো এই দুটা হাইড্ৰোজেন আৰু এই দুটা হাইড্ৰোজেন টোটাল 4 হাইড্ৰোজেনে 2 অক্সিজেনৰ লগত কম্বাইন হৈ ইয়াৰ পৰা ওয়াটাৰ ফৰ্মেশন হ'ব মানে হাইড্ৰোজেন আৰু অক্সিজেন এই চাৰিটা হাইড্ৰোজেন দুটা অক্সিজেন লগ লাগি ওয়াটাৰ মলিকুল দুটা প্ৰডিউস হ'ব হয়না তাৰ মানে কি হ'ব ইয়াৰ পৰা হাইড্ৰোজেনটো ৰিমুভ হ'ব ইয়াৰ পৰা এই হাইড্ৰোজেন ৰিমুভ হ'ল আৰু ইয়াৰ পৰা কি ৰিমুভ হ'ল নাইট্ৰোজেন অক্সিজেন ৰিমুভ হ'ল হয়না বুঝি পাইছা তো ইয়াৰ পৰা হাইড্ৰোজেন দুটা ইয়াৰ পৰা হাইড্ৰোজেন আৰু অক্সিজেন হৈ ওয়াটাৰ প্ৰডিউস কৰিল তাৰপিছত এই সোডিয়াম আৰু ক্লোৰিন কম্বাইন হ'ব 1 সোডিয়াম উইথ কম্বাইন উইথ 1 ক্লোৰিন ইয়াৰ পৰা কি হ'ব NaCl প্ৰডিউস হ'ব বুঝি পাইছা তাৰ মানে কি ইয়াৰ পৰা Na তো ওলাই গ'ল আৰু ইয়াৰ পৰা কি হ'ব এটা Cl ওলাই গ'ল এটা Cl দুটা আছিল না এটা থাকি যাব বুঝি পাইছা এটা থাকিল কি ইয়াত N থাকিল ইয়াত এটা N আৰু ইয়াত Cl থাকিল এটা এইটো N ইয়াৰ লগত কম্বাইন হ'ব না এই এনটো কি হ'ব ইয়াৰ লগত কম্বাইন হ'ব কম্বাইন হলে আনসার কি হ'ব চা আচ্ছা আনসার হ'ব এটো যেটো n থাকি গল সে n আৰু n দুটা কম্বাইন হলে কি হ'ব n2 হ'ব দুটা n হ'ব আৰু কি থাকি গল Cl থাকিব n2 যেতিয়া দুটা লগ লাগি যায় n2 পজিটিভ হয় সো why n2 পজিটিভ মই দেখাই দিছো আপ অলৰেডি কি আছে তাতে এটা n আছে so this nitrogen will also combine with this nitrogen তেটা নাইট্ৰোজেন কম্বাইন হলে n আৰু n এর মধ্যে ট্রিপল বন্ড হয় আচ্ছা দুটা n এটু n এর লগত যেটা কম্বাইন হ'ব ডাবল বন্ড ট্রিপল বন্ড প্ৰডিউস হ'ব এটা নাইট্ৰোজেনৰ ভ্যালেন্সি কিমান 3 নাইট্ৰোজেনৰ যোজ্যতা কিমান 3 হয়না সেই মাজৰ নাইট্ৰোজেনে কেইডাল বন্ড প্ৰডিউস কৰিছে যেটা ভ্যালেন্সিতকে বেছি বন্ড প্ৰডিউস কৰে তেটা হি পজিটিভ হয় না সাইডৰ নাইট্ৰোজেনে তিনডালে বন্ড প্ৰডিউস কৰিছে তাৰ প্ৰবলেম নাই আছে গতিকে এজ এ হোল গোটেই মলিকুলটো কি হ'ল পজিটিভ হ'ল আৰু এই পজিটিভ মলিকুলটোক নিউট্ৰেল কৰাৰ কাৰণে কাষত Cl- এই যে মাইনাস ই কাষত থি হৈ থাকে সো পজিটিভ নিগেটিভ হৈ যাব নিউট্ৰেল হৈ যাব সা তাক আমি এনেকৈ লিখিব পাৰো হয়না N ট্রিপল বন্ড লিখি তোমালোকে যদি ইচ্ছা কৰা ইকন লাইক দিছ অলসো আছে N2 Cl বুলি লিখিব পাৰা বুজি পাইছা সবে হয়না সো এই মলিকুলটোৰ নাম এইটো মলিকুলৰ নাম হল আমাৰ বেনজিন ডাইজোনিয়াম ক্লোৰাইড মই আকবাৰ লিখিছো কমপ্লিটলি সো দিস আমি কি আছিল আমাৰ তাত Na আমাৰ আছিল NaNO2 সো NaNO2 plus 2 molecules of HCl না ইয়াতে কি আছিল আমাৰ NH2 না aniline ইয়াৰ লগত যেটা ৰিঅ্যাকশন কৰিম ফার্স্ট এই কম্পাউন্ডটো ফর্মেশন হ'ব and this compound is called ইয়াৰ নামটো হল এটো বনাবা বেনজিন লিখিব লাগে বেনজিন এটো নাম বেনজিন তাৰপিছত ডাইএজো এজো মানে নাইট্ৰোজেন দুটা নাইট্ৰোজেন আছে কাৰণে ডাইএজো আৰু পজিটিভ সাইনৰ কাৰণে নিয়ম শব্দটো ইউজ কৰব ডাইএজোনিয়াম আৰু বাহিৰত আছে ক্লোৰাইড ইয়াৰ নামটো হল বেনজিন ডাইজোনিয়াম ক্লোৰাইড হয়না সো এই মলিকুলটো লেস স্টেবল ভেরি আনস্টেবল হয় this molecule is highly unstable
আছে বুজিছা সো মনত ৰাখিবা চেন মেয়াৰ্ছ ৰিয়েকশ্যনত কি কৰা হয় ফাৰ্ষ্ট এনিলিন কাৰ লগত ৰিয়েকশ্যন কৰিম NaNO2 আৰু HCl ভালকে মন দি শুনিবা দেই মনত ৰাখাৰ কাৰণে সহজ উপায় ইয়াৰ পৰা H2 টা ওলাই যাব তাৰ জায়গাত কি হ'ব N2Cl হ'ব আছে তারপরে এই মলিকুলটো যেটিকা আনস্টেবল ইয়াৰ লগত আমি যদি বাহিৰৰ পৰা যিকোনো কম্পাউণ্ডৰ ৰিয়েকশ্যন ইয়াৰ লগত যদি কিবা ঢালি দিওঁ ফৰ এক্সাম্পল আমি যদি Cu2H2 ঢালো না তেতিয়া এই নাইট্ৰোজেনটো এই পজিশনটো ইয়াৰ পৰা ওলাই গুচি যায় তাৰমানে নাইট্ৰোজেন পজিটিভ হৈ আছে না ই আনস্টেবল হৈ আছে না সো নাইট্ৰোজেন এই বন্ডাল ব্ৰেক কৰি ইয়াৰ পৰা N2 মলিকুল হিচাপে ওলাই গুচি যাব বুজিছা ওলাই গ'লে এইখিনি জায়গা যদি এৰি থৈ যায় তাৰ পৰা যিটো দিছো তাৰ পৰা নেগেটিভ পাৰ্টটো ইয়াত এৰি হ'ব না ইয়াৰ পৰা বন্ডাল ভাঙি নাইট্ৰোজেনটো ওলাই গুচি যাব ইয়াত কি থাকিব যেটো বাহিৰৰ পৰা দিছো X হেতু থাকিব না X মানে কি হ'ব পাৰে ক্লোৰিনো হ'ব পাৰে ব্ৰোমিনো হ'ব পাৰে X may be chlorine X may be bromine আৰু এই নাইট্ৰোজেন দুটা এজ এ N2 মলিকুল নাইট্ৰোজেন গেছ হিচাপে বায়ুমণ্ডল উলি গুচি যাব বুজিছা তো এইটো ৰিয়েকশ্যনৰ নামে হ'ল চেন মেয়াৰ্ছ ৰিয়েকশ্যন লিখিলা আমি স্টেটমেন্টটো লিখিলা স্টেটমেন্টটো যদি লিখা that aniline কেতিয়াবা শর্ট নোটস আহে আছে aniline reacts with NaNO2 ইয়াৰ নামটো হ'ল সোডিয়াম নাইট্ৰাইট NaNO2 and HCl to give benzene diazonium chloride benzene diazonium chloride it again reacts with cuprous chloride etu naam hol cuprous chloride or cuprous bromide to give chlorobenzene or bromobenzene আছে সেই ৰিয়েকশ্যনটোৰ নামে হ'ল আমাৰ এটো ৰিয়েকশ্যনৰ নামে হ'ল আমাৰ চেন মেয়াৰ্ছ ৰিয়েকশ্যন this reaction is called চেন মেয়াৰ্ছ reaction এটা সা ইয়াৰ পৰা কোৱেশ্চন এক্সামত কি কোৱেশ্চনছ আহে না এক্সামত আহিবলা কোৱেশ্চন কেটা লাগিতা না এক্সামত কি কোৱেশ্চনছ আহে আচ্ছা কোৱেশ্চনছ বিলাক হ'ব আমাৰ complete the reaction examiner questions বিলাক সা complete the reaction এনেকা questions বিলাক আহে আগৰ পেপাৰ চাবা এনেকা question আহি গৈছে so NH2 দেখি লোৱা NaNO2 plus HCl এটো দিব when it is treated with cuprous chloride এনেকা কোৱেশ্চন সুধিব পাৰে আৰু এটা ইয়াৰ লগত ৰিলেটেড কোৱেশ্চন সুধি থাকে এটো ৰিয়েকশ্যন হেতু ৰিয়েকশ্যন কিন্তু চেন মেয়াৰ্ছ ৰিয়েকশ্যন নহয় দেই এটো ৰিয়েকশ্যন হতে when it is treated with NaNO2 and HCl same reaction just second part to sense কৰি দিয়ে আচ্ছা সো ইয়াতে সা এই কথাটো মনত ৰাখিবা দেই ইয়াতে যদি এটু কৰা ইয়াৰ লগত মানে এটু this molecule is being unstable it can react with any reactant না এই কপাৰ ক্লোৰাইড হ্যালাইডৰ লগত ৰিঅ্যাকশন কৰিব পাৰে নহলে যি কোনো বেলেগ ইয়াত যদি আমি পটাছিয়াম হাইড্ৰাইড দিও সেম কথা এইখিনি বস্তু ওলাই গুছি যাব তাৰ জায়গাত কি হ'ব X আহিব X মানে ইয়াত আয়োডিন আহিব ইয়াত যদি X ক্লোৰিন আহে ইয়াত কি হ'ব X ইয়াত মানে ক্লোৰিন বা ব্ৰোমিন ইয়াত নিদি ক্লোৰিন আয়োডিন আনিব লাগিলে এটু ৰিঅ্যাকশন দিব লাগিব Ki দিব লাগিব মানে Ki দিলে সেম ৰিঅ্যাকশন হ'ব এইখিনি উৰি গুছি যাব তাৰ জায়গাত I আহিব বুজিছা এনেকে লিখা আনসার কি হ'ব
আনসাৰ কি হ'ব চোৱা ইয়াৰ আনসাৰটো লিখি লওঁ পাৰিবা নেকি লিখিব বা লিখাচোন ট্ৰাই কৰা লিখিবৰ কাৰণে ট্ৰাই কৰা কি আনসাৰ হ'ব সকলোৱে লিখা এইটো আনসাৰ কি হ'ব লিখা সো নেক্সট আনসাৰটো কি হ'ব এক্স্যাক্টলি সেম আগৰ নিচিনাই হ'ব ৰিয়েকচনটো আমি ফাৰ্স্ট টাইম কি কৰিম ফাৰ্স্ট আনসাৰটো এটি লিখিম না aniline so when it is treated with NaNO2 and HCl first it forms benzene diazonium chloride আমি ডাইরেক্টলি লিখিম N2Cl বুঝাইছা নেক্সট কার লগত রিঅ্যাকশন কৰিব দিছে উইথ কপার ক্লোরাইড কিউপ্রাস ক্লোরাইড তেতিয়া কি হ'ব উপৰখিনি উৰি গুছি যাব যাতে কপাৰ লগত যেটো আছে এটো থাকিব Cl থাকিব বুঝাইছা না আগত এটো যেনেকৈ আছিল তেনেকৈ হ'ব ইয়াতে কি হ'ব N2Cl আছিল ইয়াৰ পৰা এখিনি উৰি গুছি যাব কপাৰ লগত যি আছিল হেতু আহিব X ইয়াতে কপাৰ লগত X মানে কি আছে Cl আছে না Cl তো আহিব নেক্সট কি হ'ব নেক্সট ৰ আনসাৰ সেমে হ'ব না না নেক্সট ৰ আনসাৰ কি হ'ব NH2 ফার্স্ট ইয়ালো যদি এটু দিম ইয়াতো সেম ফার্স্ট পার্টটো এক্স্যাক্টলি সেম ইট গিভস N2Cl benzene diazonium chloride and second part কি দিছে পটাসিয়াম আয়োডাইড না ইয়াতে কি ওইখিনি উৰি যাব তাৰ জায়গাত আই আহিব বুঝছে এটু আনসার হ'ব আই হ'ব বুঝছেন সবে না এখানে নহলে আর কি হদিব পারে তোমাক শর্ট নোটস হদিব পারে না ডাইরেক্ট সমুটকা হদিব পারে যে এই রিঅ্যাকশনটো বেনজিন কি সেনমাস রিঅ্যাকশনৰ সমুটকা হদিব পারে শর্ট নোটস যে স্যার ইয়াতকে বেলেগ কথা কোশ্চেনটো নহতে ধরে পারছেন সবে আছে এইখিনি কথা ভালকে মনত ৰাখিবা যে আমি কি পালো হল সো এটা আমি ওভারঅল আমি গোটেইখিনি রিঅ্যাকশন ফিনিশ কৰিলো কি পালো একবাৰ সামারি কৰি লও না কি প্ৰিপাৰেচন পালো না সামারি আমি সামারি এটা কৰি লও লিখিলা এই সামারিটো তোমালোকে মনত ৰাখিবা কি ৰিঅ্যাকশনস পালো আচ্ছা সো ফার্স্ট রিঅ্যাকশন আমি কি পাইছিলো ফ্রম alcohol পাইছিলো ফার্স্ট রিঅ্যাকশন পাইছিলো when alcohol is treated with either HCl or PCl3 or PCl5 না or SOCl2 তেতে কি হয় ওইসব জায়গাত Cl ফার্স্ট রিঅ্যাকশন এটো পাইছিলো না আমি কালিৰ পৰা লাস্ট ক্লাসৰ পৰা কৈছো সেকেন্ড রিঅ্যাকশন কি পাইছিলো এইবিলাক তাৰমানে ম্যাথমেটিক্সৰ ফৰ্মুলাৰ দৰে মনত ৰাখিব লাগিব আচ্ছা ম্যাথমেটিক্যাল ফৰ্মুলাৰ দৰে মনত ৰাখা তেতে এইবোৰ এপ্লাই কৰি কি যিকোনো কোৱেশ্চন পাৰিবা সেকেন্ড রিঅ্যাকশন আমি কি কৈছিলো ফ্রম অ্যালকেন না so when any alkane is treated with halogen like chlorine বা bromine না আর কি in presence of UV light মনে আছে না লাইটৰ প্ৰেজেন্সত যদি আমি হ্যালোজেনৰ লগত ৰিঅ্যাকশন কৰো আনসার কি আছে the halogen can substitute one hydrogen from this carbon না এই কার্বনটোৰ পৰা এটা হাইড্ৰোজেন ওলাই যাব তাৰ জায়গাত হ্যালোজেন আহিব এটো সেকেন্ড রিঅ্যাকশন আছিল না থার্ড রিঅ্যাকশন কি পাইছিলো মনে আছে মার্কনিকভ রুল যে মার্কনিকভ রুলত কি হয় হাইড্ৰোজেন আৰু হ্যালোজেন এড কৰি দিছিলো দুইটা কি আছিল হাইড্ৰোজেন কোড গৈছিল যত হাইড্ৰোজেন অলৰেডি বেছি আছে আৰু হ্যালোজেন কোড গৈছিল যত হাইড্ৰোজেন লেস আছে না তেতে আনসারটো কি আছিল মনে আছে না আর মাজৰ কাৰ্বনটো আহিছিল হ্যালোজেন আৰু সাইডৰ কাৰ্বনটো হাইড্ৰোজেন হৈছিল তিনটা না এটো রুলৰ নাম কি আছিল মার্কনিকভ না সেকেন্ড লিখি যা ফলপৰা মনত পেলাব লাগিব এবিলাক নাম তোলাকা যেতিয়া পঢ়িবা তোলা পঢ়া টেবুলৰ আগত ফৰ্মুলাৰ দৰে মাৰি থবা অহাই যায় যাতে দেখা পাই থাকা না একদম চকুত একদম ফটো মাৰি থব লাগিব নেক্সট কি আছিল আমাৰ এন্টি মার্কনিকভ মনত আছে সবৰে নেক্সট আছিল আমাৰ এন্টি মার্কনিকভ কাৰ কাৰণে এপ্লাইড হয় অনলি ইন কেস অফ হাইড্ৰোজেন ব্ৰোমাইড বাট মার্কনিকভ ইজ এপ্লাইড ফৰ ক্লোরাইড ব্ৰোমাইড এণ্ড আয়োডাইড গোটেইকেইটাৰ কাৰণে মার্কনিকভ এপ্লাইড হয় না বাট এন্টি মার্কনিকভ রুল অনলি HBr কাৰণে না এন্টি মার্কনিকভ কেনেকৈ চিনি পাও peroxide है ना so एंटी मार्कनिकভ এটা ডিফারেন্স আছে ইট রিকোয়ার peroxide catalyst है ना peroxide প্রেজেন্স অফ এটো রিঅ্যাকশন হয় কি आंसर হয় উল্টা রিঅ্যাকশন হয় না হাইড্রোজেন কোড যায় যত হাইড্রোজেন লেস আছে হ্যালো ব্রোমিন কোড যায় যত হাইড্রোজেন মোর আছে এটো মনত আছিল না আগতৰ উল্টাকে এড হয় आंसरটো কি হ'ব আর মাজৰ কাৰ্বনটো CH2 হ'ব সাইডৰটো কি হ'ব CH2 ব্রোমাইন CH2Br আছে এটা আছিল এন্টি মার্কনিকভ রুল আছে না আসলে মনত আর এটা কি রিঅ্যাকশন আছিল হ্যাঁ নাম্বার 4 নাম্বার 5 ডাই হ্যালোজেনেশন है ना ডাই হ্যালোজেনেশন তো আছিল এটো
এতে when halogen is treated with any halogen আমি HBr by HX আমি নিলো ডাইরেক্ট দুটা হ্যালোজেন দিম দুটা হ্যালোজেন দিলে কি দুইটাতে এটা এটা এড হয় মনে আছে না দুইটা ডাবল বনতে এটা এটা হ্যালোজেন এড হয় এটো রিঅ্যাকশন আমি পাইছিলো বুঝছো মনত নেক্সট কি পাইছিলো হ্যাঁ নাম্বার 5 নাম্বার 6 লিখছিলো ফিঙ্কেলস্টেইন রিঅ্যাকশন না তো when হ্যালো অ্যালকেন মানে অলরেডি X মানে ক্লোরিন বা ব্রোমিন যদি থাকে তার লগত আমি কি দিছিলো সোডিয়াম আয়োডাইড নহলে পটাসিয়াম আয়োডাইড দিলে কি হয় X এর জায়গাত I আহে X এর জায়গাত কি আহে I আহে কি নাম আছিল রিঅ্যাকশন তোর ফিঙ্কেলস্টেইন আয়োডিনেশন রিঅ্যাকশন বুলি কয় নামটো আছিল কি ফিঙ্কেলস্টেইন রিঅ্যাকশন না মনে ৰাখিবা ৰিঅ্যাকশন বিলাক তো কাহে লিখি যাবা এই ৰিঅ্যাকশনৰ নাম আছিল কি ফিঙ্কেলস্টেইন আৰু এটা ৰিঅ্যাকশন আছিল কি Schwarz reaction है ना Schwarz reaction कार करने अप्लाइड है फ्लोरिनेशन और करने है ना फ्लोरिनेशन की यूज कर स्लो रिएजेंट सिल्वर फ्लोराइड न होले मर्क्यूरी फ्लोराइड ऐसा when halo alkane means chlorine বা bromine থাকিব লাগিব halo alkane is treated with mercury fluoride or AgF it gives alkyl fluoride এটো রিঅ্যাকশনের নাম আছে Schwarz reaction তার মানে কি So, আমি directly iodine বা fluoride alkane আনাটো আমার কারণে প্রবলেম না এখানে আমি কি করব প্রথমে ক্লোরাইড বা ব্রোমাইড আনি লব লাগিব আগৰ মেথডৰ দ্বাৰা তাৰ পিছতে এটো ৰিঅ্যাকশন ইউজ কৰিব পাৰিম আচ্ছা আৰু আজি আমি কি পালো আজি ৰিঅ্যাকশনটো পালো না আমি ক্লাসটা আৰু এটা ৰিঅ্যাকশন পাইছিলো ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন মনে না ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন মানে when benzene is treated with halogen কি আছিল ক্যাটালিস্ট ইন প্রেজেন্স অফ আয়রন ক্যাটালিস্ট বাট আমি রাখিছিল কোড ডার্কত আন্ধাৰত ৰাখিছিল হনা এটো উল্টা আছিল এটো আছিল কি লাইটৰ প্রেজেন্সত ৰাখিছিল হনা এলকেনৰ টার্মছত লাইটৰ প্রেজেন্সত কিন্তু যদি বেনজিনত ৰিঅ্যাকশন কৰিব লগা হয় ডাবল বন্ডেড কম্পাউণ্ডত তাক আমি ডার্কত ৰিঅ্যাকশন কৰিব লাগিব ডাবল বন্ডেড কম্পাউণ্ডত ৰিঅ্যাকশন জলদি নহয় তেতিয়া আনসাৰটো কি আছিল বেনজিনত এটা হ্যালোজেন আহিছিল মনত আছে নহয় আচ্ছা তারপর আৰু এটা কথা কৈছিলো ইয়াতে ইয়াৰ লগত লিংক ৰাখি if there is another substituting group already যদি তাতে এটা গ্ৰুপ থাকেই না তেতিয়া যদি আমি হ্যালোজেন এড কৰো in presence of iron in dark না তেতিয়া আমাৰ হাতত দুটা অপচন আছিল নহয় কি আছিল if Z is electron কি বুলি কৈছিল মই Z is orthopara directing Z to দুটা কথা আছিল it Z is equal to OP directing Z যদি OP directing group আছিল তেতিয়া হলে হ্যালোজেন তো কৰে আছিল অৰ্থ আৰু প্যারা পজিশন মন আছে না Z যদি থাকে তেতিয়া হলে হ্যালোজেন মে এটা অৰ্থ और প্যারা পজিশন মানে মেজর প্রোডাক্ট কোনটো আছিল না মন আছে প্যারা প্রোডাক্ট ইজ অলওয়েজ দ্য মেজর প্রোডাক্ট এটো আছিল আচ্ছা নাইবা if Z is meta directing এটো এটা কৈছিল Z may be meta directing group if Z is meta directing group then the halogen will attack at the meta position eto asil amar last class reaction acha aro finally aji ki bolo Sandmeier's reaction ki asil aniline first treated with what NaNO2 and HCl to give what to give benzene diazonium chloride কি লিখিছিল N2Cl है ना তারপর আমার হাতে দুটো অপশন আইদার উই ক্যান ইউজ কিউপ্রাস ক্লোরাইড অর কিউপ্রাস ব্রোমাইড কিউপ্রাস ক্লোরাইড কিউপ্রাস ব্রোমাইড দিলে কি হয় N2 ওলাই যায় তাতে হ্যালোজেন আহে নহলে আর এটা হাতত আমার কি অপশন আছে এইমাত্র লিখিলো সো উই ক্যান ইউজ পটাসিয়াম আয়োডাইড অলসো পটাসিয়াম আয়োডাইড দিলে কি হয় ইয়াৰ পৰা গোটেইখিনি ওলাই যায় N2Cl ওলাই যায় তাতে কি থাকিব অনলি আয়োডিন আহিব না সো এইখিনি রিঅ্যাকশন আমি সামারি ক্যাপছত পাইছিলো মনত পৰিছে না সবৰে এখানে মনত থাকিব লাগিব সাহ কৰ পৰা বাইৰিছিলা গটেখিনি চাইলা গটেকেটা ৰিঅ্যাকশন আমাৰ হাতত আছে নেক্সট হ'ব আমাৰ ফিজিক্যাল প্ৰপাৰ্টি next right physical property আছে ইয়াতে আমি পঢ়িম physical property
আমাৰ সব চেপ্টাৰছত বেলেগ বস্তু নাথাকে ফিজিক্যাল প্ৰপাৰ্টিজ থাকিবই ফিজিক্যাল প্ৰপাৰ্টিজৰ ওপৰত কোৱেশ্চন হ'ব দে এটা সব চেপ্টাৰছত সেই ফিজিক্যাল প্ৰপাৰ্টিজখিনি কমন হ'ব এক্সপ্লেনেশ্যন বেলেগ হ'ব না তো ফিজিক্যাল প্ৰপাৰ্টিজৰ ভিতৰত সব নম্বৰ 1 প্ৰপাৰ্টিজ হ'ব মেল্টিং পইণ্ট এণ্ড বইলিং পইণ্ট লিখিলা মেল্টিং পইণ্ট এণ্ড বইলিং পইণ্ট গলনাংক আৰু উতলাংক বুজিছে গলনাংক উতলাংকৰ ওপৰত কোৱেশ্চন সুধিব তোমালোকক আছে আচ্ছা এতিয়া চোৱা মেইন কথাটো মেল্টিং পইণ্ট কাৰ ওপৰত ডিপেণ্ড কৰে ভালকৈ মন ৰাখিব দেই মেল্ট হোৱা মানে কি আমি যদি সলিড এটা ভাও সলিড এক টুকুৰাক আমি যদি লিকুইডলৈকে কনভাৰ্ট কৰি দিওঁ না সলিডৰ পৰা লিকুইডলৈকে কনভাৰ্ট কৰিলে সেইটোকে কি কয় মেল্ট হোৱা কয় না সলিডৰ আৰু লিকুইডৰ মাজত ডিফাৰেন্স কি সলিডত পাৰ্টিকলবিলাক ক্লোজলি থাকে না পাৰ্টিকলবিলাকৰ মাজত এট্ৰাকশ্যন ফ'ৰ্চটো বহুত ষ্ট্ৰং হয় সেইকাৰণে সেইবোৰ কি হ'ব ক্লোজ থাকে লিকুইডত কি হয় লিকুইডত পাৰ্টিকলবিলাকৰ মাজত ডিষ্টেন্স কি হয় অলপ বেছি হয় কাৰণ এট্ৰাকশ্যনটো উইক হৈ যায় এটা চা সলিডৰ পৰা লিকুইড কৰা মানে কি পাৰ্টিকলবিলাক অলপ পাতল কৰা না পাৰ্টিকলবিলাকৰ মাজত কি কৰিব লাগিব আমি ডিষ্টেন্সটো ইনক্ৰিজ কৰিব লাগিব না তেতিয়া কি হৈ যাব হি লিকুইড হৈ যাব আছে তে সলিডৰ পৰা লিকুইড কৰা মানে কি ইনটা পাৰ্টিকলবিলাকক সেপাৰেট কৰা আচ্ছা পাৰ্টিকলবিলাকক যদি আমি সেপাৰেট কৰিব লগা হয় পাৰ্টিকলবিলাকৰ মাজত কি থাকে পাৰ্টিকলবিলাকৰ মাজত থাকে ইণ্টাৰমলিকুলাৰ ফ'ৰ্স না পাৰ্টিকলছ আৰ এট্ৰাক্টেড বাই ষ্ট্ৰং ইণ্টাৰমলিকুলাৰ ফ'ৰ্স এতিয়া ইয়াক যদি আমি ইয়াৰ পৰা এইটো ষ্টেটলৈকে কনভাৰ্ট কৰিব লগা হয় পাৰ্টিকলবিলাকক আমি কি কৰোঁ টানি ফেলে সেপাৰেট কৰিব লাগিব তাৰমানে এনাৰ্জি দিব লাগিব হয়না যদি ইয়াত এনাৰ্জি দিওঁ তেতিয়াহে কি হ'ব ওলাই এইটোৰ পৰা আনটো আঁতৰি যাব হয়না তে এনাৰ্জি আমি টানি ফেলে সেপাৰেট কৰিব নোৱাৰোঁ এনাৰ্জি কি টাৰ্মছত দিব লাগিব আমি হিট হিচাপত দিব লাগিব এনাৰ্জি ইন টাৰ্মছ অফ হিট সাপ্লাই কৰিব লাগিব হা হিট সাপ্লাই কৰা মানে লগে লগে কি হ'ব যিমানে হিট দিম টেম্পাৰেচাৰ কি হ'ব ইনক্ৰিজ হৈ গৈ থাকিব বুঝাইছা গতিকে যিমানে হিট দিম এই মলিকুলবিলাকৰ পাৰ্টিকলবিলাকৰ মাজত ডিষ্টেন্সটো কি হ'ব ইণ্টাৰেকশ্যনটো উইক হৈ যাব ইণ্টাৰেকশ্যন উইক হোৱা মানে কি লাহে লাহে সেপাৰেট হৈ যাব বুঝাইছা হয়নে এটা মোমেণ্টত কি হ'ব ই সেপাৰেট হৈ লিকুইড ষ্টেটলৈকে কনভাৰ্ট হৈ যাব হয়না এতিয়া যিটো টেম্পাৰেচাৰত এই সলিড ষ্টেটটো কমপ্লিটলি লিকুইডলৈকে কনভাৰ্ট হ'ব সেইটোকে কি ক'ম আমি তাৰ মেল্টিং পইণ্ট বুলি কওঁ হয়না আৰু বইলিং পইণ্ট মানে কি লিকুইডৰ পৰা কি হ'ব লাগিব গেছ হ'ব লাগিব হয়না লিকুইডতো এট্ৰাকশ্যন থাকে ইয়াক আৰু সেপাৰেট কৰিব লাগিব তেতিয়া সি কি হ'ব বইল হৈ যাব গেছলৈকে কনভাৰ্ট হৈ যাব না এতিয়া এই আল্টিমেটলি মেল্টিং পইণ্ট আৰু বইলিং পইণ্ট কাৰ ওপৰত ডিপেণ্ড কৰে একচুৱেলি মেল্টিং পইণ্ট বইলিং পইণ্ট ডিপেণ্ড কৰে কাৰ ওপৰত ইট ডিপেণ্ডছ অন মেল্টিং পইণ্ট এণ্ড বইলিং পইণ্ট আচ্ছা ইট ইজ মেইনলি ডিপেণ্ড অন ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ মনত ৰাখিবা এইটো লিখিলা ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ আৰু ইণ্টাৰমলিকুলাৰ এট্ৰাকশ্যন এইটোৰ ওপৰত ডিপেণ্ড কৰিব মনত ৰাখিবা So first topic is the in melting point and boiling point always depends on intermolecular force. বুঝি পাইছা সবে? পাইছা? Secondly আৰু বেলেগ কি ফ্যাক্টৰৰ ওপৰত ডিপেণ্ড কৰে সেইটো মই লিখি দিছো চা। Second factor is our molar mass. মলিকুলটোৰ মাছটোৰ ওপৰত ডিপেণ্ড কৰিব। না? কিছুমান বস্তু লাইট বস্তু কিছুমান বস্তু বৰ হেভি যিবিলাকৰ মাছ বেছি সিহঁতে জলদি মেল্ট হ'ব গলি যাব নে যিবিলাকৰ মাছটো কম একদম পাতলা বস্তু সেইবোৰ গলি যায় তোমালোকে জানা কিছুমান বস্তু বহুত লাইট থাকে কিছুমান বহুত হেভি লাইট বস্তু জলদি মেল্ট হয় নে হেভি বস্তু বেছি মেল্ট হয় লাইট সেম কথা সো ইয়াৰ মলিকুলটোৰ যিমান হেভি হ'ব সিমান তাৰ মেল্টিং পইণ্ট বইলিং পইণ্ট বেছি হ'ব আৰু মলিকুলটো যিমান পাতলা হ'ব হয়না মলিকুলাৰ মাছটো যিমান কম হ'ব সিমানে সি জলদি মেল্ট হ'ব সো এইকাৰণে লিখা হয় সো মেল্টিং পইণ্ট অলছ' ডিপেণ্ডছ অন ইটছ মোলাৰ মাছ হয়না মলিকুলটোৰ মাছটোৰ ওপৰত ডিপেণ্ড কৰিব হয়না ইয়াতে একচুৱেলি কি হ'ব তোমালোকৰ কুৱেশ্যনটোৰ ওপৰত সুধিব যে দুটা চাৰিটা কুৱেশ্যন মলিকুল যেতিয়া আহিব সুধিব এই মলিকুলবিলাকক মেল্টিং পইণ্টৰ ইনক্ৰিজিং অৰ্ডাৰত সজোৱা মানে এৰেঞ্জ কৰিব দিব কুৱেশ্যনবিলাকক হয়না ইনক্ৰিজিং অৰ্ডাৰ নহ'লে ডিক্ৰিজিং অৰ্ডাৰ নাইবা দুটা মলিকুল দিয়া থাকিব এই দুটাৰ ভিতৰত কাৰ মেল্টিং পইণ্ট বেছি তেনেকুৱা কুৱেশ্যন সুধিব হয়না ছেকেণ্ডলি কাৰ ওপৰত ডিপেণ্ড কৰে চা ছেকেণ্ড ফেক্টৰ ডিপেণ্ড কৰিব তাৰ ছাৰফেচ এৰিয়াৰ ওপৰত ডিপেণ্ড কৰিব হয়না আৰু নেক্সট ডিপেণ্ড কৰিব চিমেট্ৰি অফ দ্য মলিকুল এইকেইটাৰ ওপৰত ডিপেণ্ড কৰিব এইকেইটা ভালকৈ মনত ৰাখিবা কি ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে So how molar mass determine the intermolecular force of melting point and boiling point of molecule আমি হেতু চাই লও দেই molar massৰ ওপৰত বেছ কৰি চা এক্সাম্পল দিলে তোমালোকৰ ক্লিয়াৰ হ'ব আচ্ছা
তো অলৱেজ চাবা কি ফাৰ্ষ্ট তোমালোকে যেতিয়া কুৱেশ্যন সুধিব প্ৰথমে মলাৰ মাছেই চাবা হৈছে তাৰপিছতে বাকীকেইটা থাকবা যদি মলাৰ মাছেদি এনচাৰ কৰিব নোৱাৰা ফাৰ্ষ্ট এক্সাম্পল দিছোঁ চোৱা বুকৰ এক্সাম্পল দিছোঁ CH3F CH3Cl CH3Br না এণ্ড CH3I এই গোটেইবিলাক কি গোটেইকেইটা হেলো এলকেনে হয় হেলো এলকেনত কি ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ তুমি যদি সোধা যে ইয়াৰ ভিতৰত কাৰ ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অলমষ্ট চবৰে ছেম বিকজ অল আৰ হেলো এলকেন একে টাইপৰ মলিকুল হ'লে ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ ছেম হয় ইণ্টাৰমলিকুলাৰ ছেম হ'লে তুমি এইটো নিয়মেদি তুমি এই কথাটো ব্যাখ্যা কৰিব নোৱাৰা এতিয়া চাব লাগিব মলাৰ মাছৰ ওপৰত ভিত্তি কৰি হৈছে আচ্ছা এই গোটেইকেইটাৰ মলিকুলাৰ মাছ ছেম নেকি না ইয়াৰ ভিতৰত চবতে CH3 আছে CH3 টাৰ্মছত গোটেইকেইটাৰ মাছ ছেম কিন্তু হেলোজেনবিলাক বেলেগ আছে ইয়াত ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন ভিতৰত সবচে হেভি কোন জানা পিৰিয়ডিক টেবলত কোন আছে ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন সবচে হেভি কোন আয়োডিন তলফালে মাছটো বাঢ়ি যায় হয়না তেতিয়াহ'লে এইটো মলিকুলাৰ মাছটো সবচে বেছি হ'ব তাৰমানে এইটোৰ মলিকুলটোৰ যিটো মলাৰ মাছ এইটো মলিকুলাৰ মাছটো সবচে বেছি হ'ব সবচে লাইট মলিকুল কোনটো হ'ব এইটো হ'ব তো নিয়ম মতে কি মেল্টিং পইণ্ট বইলিং পইণ্ট কাৰ সমানুপাতিক মলাৰ মাছৰ প্ৰপৰ্চনেল বুলি কৈছে তাৰমানে প্ৰপৰ্চনেলৰ মিনিং কি এটা বেছি হ'লে আনটো বাঢ়ে সেইটোৱে মিনিং ন সো যেনেকৈ মেল্টিং পইণ্ট এণ্ড বইলিং পইণ্ট ইজ প্ৰপৰ্চনেল টু মলাৰ মাছ দ্যাট মিনছ হায়াৰ দ্য মলাৰ মাছ হায়াৰ ইজ দ্য মেল্টিং পইণ্ট এণ্ড বইলিং পইণ্ট যাৰ মলাৰ মাছ বেছি তাৰে মেল্টিং পইণ্ট বইলিং পইণ্ট কি হ'ব বেছি হ'ব তেতিয়া তোমাক যদি সোধে এইকেইটা এৰেঞ্জ কৰা এইটো যে এটা ঊৰ্ধ্বক্ৰমত সজোৱা সবচে বেছি কাৰ হ'ব তেতিয়াহ'লে আয়োডিনটোৰ সবচে বেছি হ'ব হৈছে ছেকেণ্ড কাৰ হ'ব ব্ৰোমিনটোৰ সবচে লাষ্ট কাৰ হ'ব ফ্লোৰিনৰ বুজি পাইছা পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহিব থাকিব মনত হয় না নহ'লে আৰু এটা এক্সাম্পল দিছোঁ চোৱাচোন তোমালোকে বুজি পোৱাকৈ Number 2 CH3Cl গোটেইকেইটাত এইবাৰ কি কৈছোঁ হেলোজেনবোৰ ছেম ৰাখিম CH3CH2Cl মিথাইল ইথাইল প্ৰপাইল এনেকৈ দিছোঁ চিম্পল কনচেপ্টবোৰ মনত ৰাখিবা দেই কুৱেশ্যন যিয়ে নাহক কনচেপ্টবোৰ যদি তোমালোকৰ ক্লিয়াৰ থাকে যিকোনো কুৱেশ্যন আহিলেই পাৰিবা এতিয়া চোৱা এই চাৰিটা মলিকুল চোৱা আছে ইয়াতে কি আছে হেলোজেনছ আৰ ছেম অল আৰ ক্লোৰাইড ডিফাৰেন্স কি নাম্বাৰ অফ কাৰ্বনৰ ডিফাৰেন্স আছে হয়না ইয়াত সিঙ্গল এটা কাৰ্বন আছে ইয়াত দুটা তিনিটা চাৰিটা হৈছে মলিকুলটোৰ মাছ চবৰে একে হ'ব নেকি নহয় যিমানে এটম বেছি থাকে সিমানে বেছি হেভি হ'ব বুজি পাইছা মলিকুলাৰ মাছ সবচে বেছি কাৰ মাছ হ'ব হেতুৰ সব যিমান কাৰ্বন বেছি থাকে সিমানে মাছটো কি হ'ব বেছি হ'ব তো নিয়ম মতে কি এইটো নিয়ম মতে যাব যাৰ মাছ বেছি তাৰ কি হ'ব মেল্টিং পইণ্ট বইলিং পইণ্ট বেছি হ'ব গতিকে আনসাৰ কি হ'ব হয়না এইটোৱে আনসাৰ হ'ব বুজি পাইছা সবে হয় না তো মাছটো চাই আমি আনসাৰ ক'ব পাৰোঁ মলিকুলাৰ মাছটো যদি আমাক দিয়া থাকে দিয়া থাকিব না ফৰ্মুলাটো দেখিলেই গমেই পাম নহয় কাৰ মলিকুলাৰ মাছ বেছি যাৰ মলিকুলাৰ মাছ বেছি তাৰে কি হ'ব মেল্টিং পইণ্ট বইলিং পইণ্ট বেছি হ'ব বুজি পাইছা এই দুটা নিয়ম ফাৰ্ষ্ট ৰুল মতে গৈছে সেকেন্ড আন এটা এক্সাম্পল চোৱাচোন আন এটা এইটোক তুমি মাছ চাই ক'ব নোৱাৰা চাবা দিছ ইজ টাৰ্চিয়াৰী বিউটাইল ব্ৰোমাইড Next, আমি দিম secondary butyl bromide. Bromide. Or primary butyl bromide. Normal example is this. So, now the 18 terms of explain koribo dia which have the higher melting point and boiling point. কি কবা ইয়াত সব গুটেকেইটাৰ প্ৰথমে মাছ চাবা গুটেকেইটাৰ মাছ বেলেগ বেলেগ হয় না নাই গুটেকেইটাৰ মাছ ইয়াতে সেম পাবা কিয় বিকজ মলিকুলাৰ দে আৰ দা আইসোমাৰ্স অফ ইচ আদাৰ আইসোমাৰ্স মানে দে আৰ ফৰ্মুলা বিলাক সেম ইয়াতে কাৰ্বন কিমান আছে 4 কাৰ্বন আছে ব্ৰোমিন এটা ইয়াতো 4 কাৰ্বন আছে ব্ৰোমিন এটা ইয়াতো 4 কাৰ্বন আছে ব্ৰোমিন এটা মানে সেম এটমে আছে কেৱল ষ্ট্ৰাকচাৰটো বেলেগ বেলেগ হয়না যিবিলাক মলিকুলাৰ ফৰ্মুলা সেম কিন্তু ষ্ট্ৰাকচাৰ বেলেগ সিহঁতক কি কয় আইসোমাৰ্স কয় মনত আছে না হয়না গতিকে দে আৰ কি সো দিজ আৰ দা আইসোমাৰ্স ইটস আদাৰ আৰু আইসোমাৰ হ'লে সিহঁতৰ মাছটো কি হ'ব মলাৰ মাছ সেম হ'ব তাৰমানে আমি যেটো এইটো কনসেপ্ট চালো এইটো কনসেপ্ট আমি এইটো কথা এক্সপ্লেইন কৰিব নোৱাৰো বুজি পাইছা বিকজ সিহঁতৰ কি সিহঁতৰ গোটেইকেইটাৰে মাছটো কি হয় আমাৰ সেম হয় বুজি পাইছা যদি গোটেইবিলাকৰ মাছ সেম তেতিয়া আমি সেকেন্ড নিয়মটো মতে যাম এইটো নিয়ম মতে যাম সারফেস এরিয়া যার এরিয়া বেশি তারে কি হবে মেল্টিং পয়েন্ট বইলিং পয়েন্ট বেশি হবে আচ্ছা এরিয়া যেতিয়া বেশি হয় মনে রাখবা এরিয়া বেশি হয় সব এনেকুৱা এটা বুঝা নহলে বুঝি পাব লাগিব এরিয়া যেতিয়া বেশি হয় আমাৰ কেনেকুৱা কন্ডিশন হৈছে
এইটো মলিকুল চোৱা এইটো হ'ল স্পেৰিকেল মলিকুল তাৰ স্পেয়াৰবিলাকৰ স্পেৰিকেল মলিকুলবিলাকৰ সাৰফেস এৰিয়া কম এই মলিকুলবিলাকৰ এইখিনি জেগাত ইন্টাৰেকশন হয় পইণ্ট অফ কন্টেক্টত আৰু যদি আমাৰ মলিকুলটোৰ সাৰফেস এৰিয়া বেছি হয় সাৰফেস এৰিয়া বেছি হলে পইণ্ট অফ কন্টেক্ট বেছি এটা ইন্টাৰেকশন হোৱা জায়গা বহুত এনেকৈ তেনেকৈ আমি ফুটবল এটাৰ ওপৰত এটা যদি ৰাখোঁ বেছি পইণ্ট অফ কণ্টেক্ট বেছি নাথাকে এটা পইণ্ট অফ কণ্টেক্ট হ'ব এটাৰ ওপৰত এটা নাথাকে তাতো ইণ্টাৰেকশ্যনটো কম তক্তা এখনৰ ওপৰত এখন থ'ব পাৰিম তক্তা এখনৰ ওপৰত এখন থোৱাৰ কাৰণটো কি যে তক্তাৰ প্ৰত্যেকটো পইণ্টে আনটো পইণ্টৰ লগত লগ লাগি থাকে এট্ৰাকশ্যন বেছি হয় মানে সেইকাৰণে মিনিংটো হ'ল যে যিমানে মানে সাৰফেস এৰিয়া বেছি হ'ব ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ সিমানে বেছি হ'ব নোৱাৰিবা ইণ্টাৰমলিকুলাৰ ফ'ৰ্চটো মানে কি হ'ব ষ্ট্ৰং হ'ব গতিকে ইয়াতে আল্টিমেটলি গোটেইকেইটাৰ সাৰফেস এৰিয়া একে নেকি सबसे বেছি সারফেস এরিয়া কার এটো এরি বেছি এরিয়া খাব না এটো কম এরিয়াতে স্পেরিকেল হলে আমাৰ কি হ'ব এরিয়াটো কম হ'ব গতিকে তেতিয়া রুল মতে কার বেছি হ'ব যার এরিয়া বেছি তাৰে কি হ'ব মেল্টিং পয়েন্ট বইলিং পয়েন্ট বেছি হ'ব বুজিছা এবাৰ তোমালোক কোৱেশ্চনত এক্সামত সোধে এনেকুৱা এটো হ'ল লিনিয়াৰ মলিকুল এটো হ'ল ব্ৰাঞ্চ মলিকুল না ব্ৰাঞ্চ মলিকুলতকৈ লিনিয়াৰ মলিকুলৰ মেল্টিং পয়েন্ট বইলিং পয়েন্ট বেছি কিয় এবাৰ কোৱেশ্চনত সোধা হৈছিল তোমালোকে কিন্তু এনসাৰ কোনো দিয়া নাই এইটো কোৱেশ্চন এনসাৰ ভালকে Is it not? This is why linear isomers have higher melting point and boiling point than branch isomer. কাৰণটো কি আছিল ডিউ টু সারফেস এরিয়া ওয়ার্ডটো কোনেও লিখা নাই সব এইটো লিখিছে যে ইয়াতে ব্রাঞ্চিং বেছি হয় ইয়াতে ব্রাঞ্চিং নাথাকে হয়না হেনেকে লিখিলে নহব আনসার প্রপার ওয়ার্ডটো ইউজ কৰিব লাগিব হয়না কি কাৰণত ইয়াৰ সারফেস এরিয়া বেছি এইটো কথা মেনশন কৰিব লাগিব বুজাইছা বস্তুটো হেনে সেইকাৰণে মার্কস বিলাক আপোনালোকে পোৱা নাই এইটো কোৱেশ্চনৰ আনসাৰত আচ্ছা ফোর্থ আৰু এটা আনসাৰ দিছা নেক্সট আমি এইটো টপিকৰ ওপৰত আনসাৰ সিমেট্ৰিটো কাৰ ওপৰত ডিপেন্ড কৰে মলিকুলবিলাক যেতিয়া সিমেট্ৰিকেল হয় তাৰ ইন্টাৰমলিকুলাৰ ফ'ৰ্চ ষ্ট্ৰং হয় মানে টাইটলি পেকিং হয় এটা সিমেট্ৰিৰ এক্সাম্পল দিছো ফৰ এক্সাম্পল ক্লোৰোবেনজিনৰ ওপৰত দিছো না পেৰা ডাইক্লোৰোবেন মেটা ডাইক্লোৰোবেনজিন দেন অৰ্থো ডাইক্লোৰোবেনজিন এণ্ড দেন পেৰা ডাইক্লোৰোবেনজিন এইটোৰ ওপৰতো কোৱেশ্চন আগতে সুধিছে ৰিজনিং কোৱেশ্চন সুধিছে নহলে এৰেঞ্জ কৰিব দিছে তোমাক সুধিছে ইহঁতৰ কাৰ মেল্টিং পয়েন্ট বইলিং পয়েন্ট বেছি হ'ব বুজিছা ইয়াৰ ভিতৰত হাইয়েষ্ট সিমেট্ৰিক কোনটো পেৰা মলিকুল এইটো পেৰা কয় অপোজিট সাইডে থাকিলে কি হয় পেৰা কয় সো পেৰা কম্পাউণ্ডৰ মেল্টিং পয়েন্ট বইলিং পয়েন্ট অৰ্থো বা মেটাতকৈ বেছি কাৰণটো হ'ল ই কি হয় সিমেট্ৰিকেল মলিকুল হয় না সো সিমেট্ৰিকেল হলে কি হ'ব ইয়াৰ মেল্টিং পয়েন্ট বইলিং পয়েন্ট বেছি হ'ব ইয়াৰ সবচেয়ে কম হ'ব বুজিছে এটা সিমেট্ৰিৰ কথাটো কৈছো জান সিমেট্ৰি মানে কি মানে তোমালোকে ধৰা এটো এখন তক্তাৰ কথাই কলো আছে তক্তাখন বলে সিমেট্ৰিকেল এইফালে এটা গজল এটা ওলাই আছে এটা গজল মাৰিছে এইফালে এটা গজল মাৰিছে এনেকুৱা তক্তা এখনৰ ওপৰত আনখন তুমি ধুনিয়াকৈ জাপিব পাৰিবা গজল থাকিলে প্ৰবলেম নাই কিন্তু যদি তোমাৰ এনেকুৱাকৈ গজলবিলাক মাৰা আছে ইয়াত এটা গজল মাৰা আছে আনটোৰ গজলটো এনেকৈ মাৰা আছে তেতিয়া ইয়াৰ ওপৰত আন এখন তক্তা ভালকৈ জাপিব পাৰিবা না এই গজলটোৱে কি কৰিব ডিস্টার্ব দিব হয়না হালকা পেকিং নহব হয়না কিন্তু সিমেট্ৰিকেল হলে কি হ'ব ধুনিয়াকৈ পেকিং হ'ব সেইকাৰণে এই মলিকুলটো যেতিকে সিমেট্ৰিকেল হোৱাৰ কাৰণে এটাৰ পৰা আনটা টাইটকৈ পেকিং হয় আৰু টাইটকৈ পেকিং হলে কি নহয় সহজতে গলি নাযায় বুজিছা এই কথাখিনিক আমি এক্সপ্লেইন কৰিব লাগিব লেখা এইকেইটা কোৱেশ্চন লিখি লোৱা লেখা আছে না ইয়াৰ ওপৰত ৰিজনিং কোৱেশ্চন কি হ'ব আমি চাই লওঁ কি ৰিজনিং কোৱেশ্চন হতে আছে questions বিলাক চাই লবা কোৱেশ্চন এটা লিখা why এক্সামত তাৰমানে আমাৰ অৰ্গেনিক কেমিষ্ট্ৰি 500টা মান কি আহিব ৰিজনিং কোৱেশ্চন আহিব হয়না যে প্ৰত্যেকটো চেপ্টাৰৰ পৰা এটা কোৱেশ্চন থাকিবই গতিকে 4টাই অৰ্গেনিক চেপ্টাৰ আছে যেটিকে 6টা যদি কোৱেশ্চন আহে মানে সবৰ পৰা এটা এটা থাকিলে আৰু কোনবা দুটাৰ পৰা দুটা কোৱেশ্চন আহিব যে আমি প্ৰত্যেকটো প্ৰবেবল কোৱেশ্চনছ বিলাক মনত ৰাখিম why para dichlorobenzene have higher melting point and boiling point than ortho and meta isomer এই কোৱেশ্চনটো সুধি থাকে আছে আনসারটো লিখিব লাগিব পেৰা ডাইক্লোৰোবেনজিন
is symmetrical. And hence it fit into its crystal lattice more strongly. Therefore, it has higher melting point and boiling point. Then কি লিখিম ortho and meta isomer. এক্সামত এই কোশ্চেনটো আহিছে আগত দেই, তোমালোকে ভালকৈ মনত ৰাখিবা এইটো কোশ্চেন। এনেকুৱা কোশ্চেন হ'ব পাৰে। এই দুটা কোশ্চেন হ'ব তোমালোকৰ মেল্টিং পইণ্ট বইলিং পইণ্টৰ ওপৰত। দুয়োটা কোশ্চেন ভালকৈ পঢ়িবা। কি কোশ্চেন দিলোঁ? এটা হ'ল কি why para-dichlorobenzene has higher melting point boiling point, নহ'লে why linear isomer has higher melting point and boiling point। এই দুটা টপিকৰ ওপৰত কোশ্চেন হ'ব পাৰে। আচ্ছা, চ' নেক্সট আমাৰ যিটো ফিজিকেল প্ৰপাৰ্টি আছিল, আমাৰ কি আছিল, কি ক'লোঁ মই? ফিজিকেল প্ৰপাৰ্টিজ বুলি ক'লে আমাৰ মেইনলি দুটা টাইপৰ ফিজিকেল প্ৰপাৰ্টিজ পঢ়িব লাগে। আছে, এটা হ'ল আমাৰ কি মেল্টিং পইণ্ট এণ্ড বইলিং পইণ্ট। সেকেন্ড প্ৰপাৰ্টিটো হ'ল আমাৰ solubility. Second property. Number two is our solubility. Second physical property is solubility. Solubility report question hobo pare tomar. Ase what is solubility? Ase ami jeta bostu eta banai lom tak ami jeta experiment kori sa khoday prothome tola janaka laboratory practical koribo goisa prothome ki sab lage hi kot soluble hoy etu sai lobo lage কারণ প্র্যাকটিক্যাল করতে করবার গুলি লৈ ফেলে কোয়েশ্চন প্র্যাকটিক্যাল করবা এটা প্রথমে আমি জানিব লাগিব সলিউবল কত হয় কত গুলা যায় না সো সলিউবিলিটি চাব লাগিলে আমি প্রথমে সদায় কি চাম ওয়াটারত সলিউবল হয় না চাম যে কোনো সাবস্টেন্স ওয়াটার সলিউবল হলে আমার প্র্যাকটিক্যাল বিলাক কৰিবৰ কাৰণে ইজি হয় এটা আমি চাম হেলো এলকেনবোৰ ওয়াটার সলিউবল হয় না নাই তা ওয়াটার সলিউবল হোৱাৰ এটা ক্যাৰেক্টাৰ আছে তুমি জানা না যেনেকৈ আমি চোৱা যেতিয়া সলভেন্ট এটা যিকোনো এটা বস্তু সলিউবল কৰিম না ওয়াটার সলভেন্ট মলিকুল বিলাকৰ মাজত কি থাকে ইন্টাৰমলিকুলাৰ ফোর্স থাকে না যেনেকৈ ওয়াটার বুলি ক'লে ওয়াটাৰ মাজত কি থাকে ইন্টাৰমলিকুলাৰ ফোর্স থাকে বাহিৰৰ পৰা আমি যেটো বস্তু দিম না বাহিৰৰ পৰা কিবা এটা বস্তু যে সেই মলিকুল বিলাকৰ মাজত কি থাকে ইন্টাৰমলিকুলাৰ ফোর্স থাকে যেনেকৈ বাহিৰৰ পৰা যেতিয়া আমি নিমখ দিম না নিমখ দিলেও নিমখৰ মাজত ইন্টাৰমলিকুলাৰ ফোর্স থাকে এটা এই বস্তুটো যদি ইয়াত মিক্স কৰিম তাহলে ইয়াতে ওয়াটাৰে আছে সলভেন্ট ওয়াটাৰ আৰু মিক্স কৰা বস্তুটো হ'ল আমি নিমখ দিলো NaCl আছে দেয়াৰ লগে লগে নিমখটো পানীত সলিউবল হয় না নাই আর সব ধুনিয়াকৈ সলিউবল হয় তারপর আমি কি পাম এটা সলিউশন এটা পাই যাম আসলে ইয়াৰ ক্ষেত্ৰত কি হয় এইটো আমি নিমখৰ মলিকুল বিলাকক এনেকৈ দিছো এইবিলাক হল নিমখৰ মলিকুলস বিলাক আছে এরা নিমখৰ মলিকুলস এটা পানীৰ মাঝে মাঝে এই পানীৰ মলিকুল বিলাকৰ মাঝে মাঝে কি হ'ব নিমখৰ মলিকুল বিলাক সোমাই যায় ধৰছা পানীৰ মাঝে মাঝে কি হ'ব নিমখৰ মলিকুলবোৰ সোমাই যায় আছে তাৰ মানে পানীৰ মাজৰ ইন্টাৰেকশনটো ব্ৰেক কৰিব লাগিব তাৰ পিছত নিমখৰ পাৰ্টিকলবোৰ সোমাব কেনেকৈ ইন্টাৰেক্ট কৰে মই দেখা দিছো এতিয়া ইয়াৰ মাজত যেতিয়া বাহিৰৰ পৰা বস্তুটো সোমাব লাগিব তেতিয়া পানী আৰু নতুনকৈ অহা বস্তুটোৰ মাজত কি হ'ব লাগিব ইন্টাৰেকশন হ'ব লাগিব না ফৰ এক্সাম্পল ওয়াটাৰ চা ওয়াটাৰৰ ষ্ট্ৰাকচাৰটো হ'ল এইটো না H2O শুনি যাব ভালকৈ H2O কি হ'ব H2 প্লাছ হয় আৰু অক্সিজেন কি হয় মাইনাছ এনেকুৱা সলভেন্ট বিলাকক কি কয় পোলাৰ হয় না তে ওয়াটাৰৰ লগত কি থাকে নেক্সট কাখত এনাদাৰ ওয়াটাৰ মলিকুলে লগ হৈ থাকে না পানী আৰু পানীৰ মাজত কি থাকে ইন্টাৰমলিকুলাৰ ফোর্স থাকে এই ইন্টাৰমলিকুলাৰ ফোর্সটোৰ নাম কি এটো ফোর্সৰ নাম হ'ল আমাৰ হাইড্ৰোজেন বন্ডিং স্ট্ৰং ইন্টাৰমলিকুলাৰ ফোর্স এটা বাহিৰৰ পৰা যেতিয়া কিবা এটা বস্তু সোমায় না বাহিৰৰ পৰা ইয়াত ধৰিলো আমি HCl দিলো HCl দিয়াৰ লগে লগে এই HCl মলিকুলটো ক'ত সোমাব HCl মলিকুলটো ওয়াটাৰৰ মাজত সোমাই যাব না ওয়াটাৰৰ মাজত সোমোৱা মানে এনেকুৱা হ'ব এটো ওয়াটাৰ না ইয়াৰ দুটা ওয়াটাৰৰ মাজত HCl সোমাব
H আৰু Cl মলিকুলটো সোমাল আছে সোমালে কি হ'ব এই H টোৱে ওৰ লগত ইন্টাৰেক্ট কৰিব ইয়াৰ HCl টোৱে কালত ইন্টাৰেক্ট কৰিব কাৰণ অক্সিজেন মাইনাস আছিল হাইড্ৰোজেন প্লাস Cl মাইনাস এটো প্লাস O মাইনাস হয় না আসলতে ওয়াটার মলিকুল মাজৰ কি প্লাস আৰু মাইনাসৰ মাজৰ ইন্টাৰেকশন হয় না তো বাহিৰৰ পৰা যেটো মলিকুল সোমাইছে হেতু প্লাস মাইনাস আছে হেতু এটা পোলাৰ মলিকুল সেইকাৰণে কি অক্সিজেনৰ কাষত যেতিয়া এটো প্লাস আহিব অক্সিজেনে গমে নাপাব নে আগৰ হাইড্ৰোজেনে নে বাহিৰৰ পৰা আহা হাইড্ৰোজেনে বুঝাইছা যে অক্সিজেনৰ লগত ইউ হি এটো ওয়াটাৰে এটো লগত যেনেকৈ ইন্টাৰেকশন কৰিছিল মানে কি মলিকুল বিলাকৰ মাজত হোৱা কথা বাৰ্তা বুলি হয় বাৰু কথা বাৰ্তা যিখিনি পাতে ইজন আনজনৰ যেতে মিলাপিতিত কথা বাৰ্তা পাতে তে বাহিৰৰ পৰা HCl আইফালো পানীৰ লগত এনেকৈ মিলাপিতিত থাকিব পাৰে মিলাপিতিত মানে কি আগৰ ওয়াটাৰৰ লগত যেনেকৈ কথা পাতিছিল ইয়াৰ HCl ওয়াটাৰৰ লগত তেনেকৈ কথা পাতে কেনেকৈ H অক্সিজেনৰ লগত আৰু Cl হাইড্ৰোজেনৰ লগত যাৰ ফলত ওয়াটাৰে একো ডিস্টার্ব নাপায় পাব নেকি সেইকাৰণে ওয়াটাৰে ইয়াক আকুৱালি লৈ এটা সোমাব দিয়ে যে তুমি ইয়াতে সোমাই থাকা মিক্স হৈ যোৱা বুঝাইছা বন্ধু গতিকে সদায় মনত ৰাখিবা ওয়াটাৰত কোনবোৰ বস্তু ডিজলভ হ'ব ওয়াটাৰ যেটোকে পোলাৰ প্লাস মাইনাস থাকে তো ওয়াটাৰটো এনেকুৱা এটা বস্তু ডিজলভ হ'ব য'ত কি দেখিবা প্লাস মাইনাস থাকে মানে পোলাৰ বস্তুৱে ডিজলভ হয় নন পোলাৰ বস্তু ডিজলভ হয় ওয়াটাৰত কেতিয়াবা কেৰাচিন মিক্স হয় না ওয়াটাৰত কেন্ডেলডাল মিক্স হ'ব না কেন্ডেলডাল যদি কাটি মিনি ডিজলভ কৰি গোলা যাব না নাযায় কিন্তু কেন্ডেলডাল যদি কেৰাচিনত কাটি দিয়া তেতিয়া কিন্তু দুগুলা যাব বুঝাইছা তো কাৰণটো কি কেন্ডেলডাল কি জানো না কেন্ডেলত কি থাকে কার্বন বন্ড থাকে মানে কি হাইড্রোকার্বন হাইড্রোজেন আর কার্বন থাকে না কেন্ডেলত কি থাকে হাইড্রোকার্বন থাকে কার্বন বন্ড থাকে পেট্রোল ডিজেলত কি থাকে পেট্রোল ডিজেলটো হাইড্রোকার্বন থাকে কেতিয়াবা ব্রাঞ্চ হাইড্রোকার্বন থাকিব নহলে লিনিয়ার হাইড্রোকার্বন থাকিব এনেকুৱা হাইড্রোকার্বন থাকে বুঝাইছা পেট্রোল ডিজেলটো হাইড্রোকার্বন থাকিব আৰু কেন্ডেলটো কি থাকিব হাইড্রোকার্বনছে থাকিব হয়না হাইড্রোকার্বনবোৰ নন পোলাৰ গম পাছানে ইয়াতে প্লাস মাইনাস নাথাকে তে অল হাইড্রোকার্বনছ আর কি হ'ব নন পোলাৰ তেতিয়ালে ইউ নন পোলাৰ একে ধৰ্ম ক্যাৰেক্টাৰ একেই তেতিয়ালে নন পোলাৰ আৰু নন পোলাৰ ধুনীয়াকৈ মিক্স হয় সেইকাৰণে কেন্ডেলডাল ক'ত গ'ব কেৰাচিন তেলত গোলা যাব আছে কাৰণ কেন্ডেলডালো নন পোলাৰ কেৰাচিন তেলটো নন পোলাৰ সেইকাৰণে নন পোলাৰৰ লগত মিক্স হয় আৰু পোলাৰৰ লগত মিক্স হয় সেইটো কথা ভালকৈ মনত ৰাখিবা আছে এতিয়া আমাৰ কুৱেশ্যনটো হ'ল আমি যেটো পঢ়িও আছো হেলো এলকেন পানীত গোলা যাব না নাই সেইটো আমাক লাগে হেলো এলকেনত কি বন আছে চা হেলো এলকেন পানীত গোলা যাব না নাই এইটো চা হেলো এলকেন পানীত গোলা যাব না নাই হেলো এলকেনৰ যেটো ইন্টাৰেকশন হেলো এলকেনৰ ইন্টাৰেকশনটো চোৱা ভালকৈ মন ৰাখিবা হেলো এলকেনত কি থাকে কাৰ্বন আৰু হেলোজেনৰ মাজত বন্ড থাকে হয়না কাৰ্বন হেলোজেন বন্ডাল পোলাৰ হয়নে নাই মনে ৰাখিবা কাৰ্বন বন্ডবিলাক নন পোলাৰ ইয়াত প্লাস মাইনাস নাথাকে কিন্তু কাৰ্বন আৰু হেলোজেনৰ মাজৰ বন্ডাল পোলাৰ হেলোজেনটো মাইনাস হয় কাৰ্বনটো প্লাস হয় গতিকে প্লাস মাইনাস যদি বন্ড থাকে এই পানীত গোলা যাবনে নাযায় প্লাস মাইনাস থাকিলে পানীত গোলা মনে ৰাখিবা যিমান য'ত প্লাস মাইনাস থাকে সি কি থাকিব পানীত গোলা যাব তাৰমানে পোলাৰ কম্পোনেণ্ট অলৱেজ পোলাৰ কম্পোনেণ্টত য'ত গোলা যাব এটা নিয়মে আছে লাইক ডিজলভ লাইক কেমিষ্ট্ৰি এটা ইম্পৰ্টেণ্ট কনচেপ্ট আছে লাইক ডিজলভ লাইক তাৰমানে পোলাৰ বস্তু পোলাৰত গোলা যাব নন পোলাৰ বস্তু নন পোলাৰ এতিয়া হেলো এলকেনটো পোলাৰ হয়নে নাই পোলাৰ কাৰণ তাত এডাল বন পোলাৰ বন আছে H আৰু কাৰ্বন আৰু হেলোজেনৰ মাজৰ বন্ডাল তেতিয়ালে এই পানীত গোলা যাব না নাই এই পানীত গোলা যাব লাগে কিন্তু এই পানীত গোলা নাযায় সেইকাৰণে ইয়াৰ ওপৰত কোৱেশ্চনটো সোধে এই হেলো এলকেনটো বোলা তথাপিও সি পানীত কিয় গোলা নাযায় কাৰণটো হ'ল পানীত কোনবোৰ গোলা যায় পোলাৰ বস্তুবোৰ হৈছে ই পোলাৰ সেই হিচাপত গোলা যাব লাগে এতিয়া চোৱা ই পোলাৰ হয় এডাল বনহে পোলাৰ বাকী অংশ কি আকৌ কাৰ্বন বন এইটো কি দুটা পাৰ্টে আছে অকল পোলাৰটো চালিয়ে নহ'ব হয়নে এইটো পাৰ্ট কি এটা পাৰ্ট আছে আমাৰ তাৰ পোলাৰ এইটো পাৰ্ট কি নন পোলাৰ এতিয়া চাব লাগিব পানীত গোলা যায় নে নাই ইয়াক যদি আমি পানীত মিক্স কৰিম না ইয়াত যদি আমি ইয়াক পানীত মিক্স কৰি দিম এতিয়া এই বন্ডালে ক'ব যে পানীৰ লগত আমি মিক্স হওঁ এই বন্ডালে ক'ব যে আমি পানীত মিক্স হওঁ ইহঁতে ক'ব কি আমি পানীৰ লগত মিক্স নহওঁ ইহঁতে পানীক বেয়া পায় নন পোলাৰ বস্তুবিলাক কি হয় হাইড্ৰোফোবিক ওয়াটাৰক বেয়া পায় আৰু পোলাৰ বস্তুবিলাক হাইড্ৰোফিলিক ওয়াটাৰক ভাল পায় গতিকে ওয়াটাৰত যদি আমি হেলো এলকেন মিক্স কৰিম হেলো এলকেনৰ 6 বন্ডালৰ টাৰ্গেট হ'ব কি আমি ওয়াটাৰৰ লগত মিক্স হ'ব ট্ৰাই কৰিম কিন্তু এইটো পাৰ্টে ক'ব যে আমি কোনো পদ্ধতিতে ওয়াটাৰৰ লগত মিক্স নহওঁ তেতিয়াহ'লে পানীত মিক্স হ'বনে নহয় দুটা পাৰ্টৰ কথা আহিবলৈ দুটা পাৰ্টিৰ বলে এতিয়া চাব লাগিব এই কাৰ্বন চেইনডালত কিমান কাৰ্বন আছে বুঝাইছা যদি কাৰ্বনৰ সংখ্যা কম হয় নম্বৰ অফ কাৰ্বন যদি লৈছে বলে মাত্ৰ এটাই কাৰ্বন আছে আছে বলে এনেকুৱা হৈছে মাত্ৰ এটাই কাৰ্বন আছে তেতিয়া এই পানীত গোলা যাব না নাই যাব ধুনীয়াকৈ কিন্তু কাৰ্বনৰ সংখ্যা যেতিয়া বাঢ়ি যায় এই গোলা নোযোৱা হ'ব বুঝাইছা গতিকে কাৰ্বনৰ সংখ্যা যদি বেছি হৈ যায় তেতিয়াহ'লে পানী আৰু ওয়াটাৰৰ পানী আৰু হেলো এলকেনৰ মাজত ইণ্টাৰেকশ্যনটো দুৰ্বল হ'ব বুঝাইছা পানী আৰু হেলো এলকেনৰ মাজত কিবা ইণ্টাৰেকশ্যনটো দুৰ্বল হ'ব
বুজিছা কথাখিনি লিখি লোৱা